হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? বহুত দিনৰ পিছত আৰু ভিডিঅ' এটা লৈ আহিলোঁ। আজিকালি খুবেই ব্যস্ত মই, সেইটো কাৰণে ভিডিঅ' কৰিব সময় নাপাওঁ। আজি ঘৰতে হোমমেড ফুচকা বনাইছোঁ। টকা আজৰি নাই, মোৰ একদম আজৰি নাই। অকণমান সময় উলিয়াই ফুচকা বনাইছোঁ ঘৰতে। আপোনালোকেতো জানেই মোৰ দোকান আছে, দোকানৰ পৰা আহি ঘৰৰ কামবোৰ মিলাব নোৱাৰি। তো আজি ভাবিলোঁ ফুচকা বিক্ৰী কৰোঁ। প্ৰথমতে শিকোঁ কেনেকৈ বনায়। ফ্ৰেণ্ডছ, আজৰি একদম নাপাওঁ, তো আজি ভাবিলোঁ নতুন কিবা এটা কৰোঁ। যিহেতু জানে আপোনালোকে মোৰ দোকান আছে, ইয়াৰ দোকানৰ পৰা আহি ঘৰৰ কামখিনি কৰি ফুচকা বনোৱাত লাগিলোঁ। আজি ভাবিছোঁ ফুচকাকে বিকোঁ। আৰম্ভণি কৰিছোঁ। আগলৈ আপোনালোকে চাই থাকক কি কৰোঁ। এয়া তেঁতলী ভিজাই থৈ দিছোঁ। এই তেঁতলী, এইটো হ'ল জলকীয়া চাটনি, এইটো অকল শুকান জলকীয়া দেই। লগতে এইটো মই দিছোঁ ইয়াতে ভোট জলকীয়া, এনেকুৱা ভোট জলকীয়া গ্ৰাইণ্ড কৰি দিছোঁ। আৰু পুদিনা, এয়া ধনিয়া, আদা নহৰু, এইটো এক্সট্ৰা এটা চাটনি। ফুচকাৰ চাটনি দুটা বনাম। আৰু টেঙা পানীটোতো আপোনালোকে জানেই তেঁতলী পানী কেনেকৈ বনাব লাগে। আপোনালোকক মই ইয়াতে কৈ দিলোঁ। পুদিনা, ধনিয়া, ভোট জলকীয়া, আদা নহৰু চাটনি, এইটো এনেকুৱা নৰ্মেল চাটনি বনাইছোঁ। আৰু এইটো চাটনি আপোনালোকে দেখা পাইছে, এইটো শুকান জলকীয়া, আদা নহৰু এনেকৈ কৰি গ্ৰাইণ্ড কৰি থৈ দিলোঁ। তো এইটো যাক বেছি জ্বলা লাগে, এইটো মই জ্বলাটো দি দিব পাৰিম দোকানত। মই এনেই সৰু ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে এইটো ভিডিঅ' চাই পেলাই অকণমানি যি ভুল হয় মোক শুধৰাই দিব, কিবা যদি ভুল হৈছে। অকণমান বেছিকৈ দি দিলোঁ ফুচকা। আগে পিছে আমি ঘৰত অলপমান বনাই খাইছিলোঁ, কিন্তু আজি প্ৰায় 1 কিলো ফুচকা বনাবলৈ ওলাইছোঁ। কি হয় নাজানো আৰু, কিছুমান ফুলিছে, কিছুমান ফুলা নাই। ফুচকা ভাজা হ'ল, কেইটামান ফুলিছে ডাঙৰ ডাঙৰকৈ, কেইটামান ফুলা নাই। তো আমি এতিয়া ফুচকাখিনি ভাজিলোঁ, ভাজি এতিয়া এই ঠোঙাটোত ভৰাই দোকানত লৈ যাম। আপোনালোকে ফুচকা খাব হ'লে আহিব ডাউন সৰু মটৰলৈ। মই সৰু ভিডিঅ' এটা লৈ আহিছোঁ আৰু টেঙা পানীটো বনাই লওঁ, বনাই দেখাই আছোঁ। এয়া মোৰ 1 ঠোঙা ফুচকা ৰেডি হৈ গ'ল। পানী বনোৱা প্ৰচেছলৈ আহিলোঁ। ইয়াতে দিছোঁ এয়া তেঁতলী ভিজাই থৈছিলোঁ। তেঁতলীখিনি ভিজাই থৈ ইয়াত দিছোঁ এয়া পানীপুৰি মছলা আৰু এয়া জালজিৰা, আৰু ইয়াতে যে মই চাটনিখিনি বনাই থৈছিলোঁ, পুদিনা আৰু ধনিয়া আৰু আদা নহৰু, তাৰে চাটনি ইয়াতে 2 চামুচমান দি দিছোঁ। ইয়াতে নিমখ দিছোঁ। এই চাটনিখিনি পানীত মিলাই দিলোঁ। পানীখিনি এতিয়া মানে গ্ৰেভি হৈ আছে, পিছলৈ বেছিকৈ পানী দি পেলাই পাতলা কৰিম। দেখিছোঁ চাটনি জাষ্ট মই এইটো অকণমান বনাই লৈছোঁ, পিছত মই ইয়াতে পানী ঢালিম। হৈ গ'ল আমাৰ চাটনি হৈ গ'ল ৰেডি। এয়া পানী ৰেডি হৈ গ'ল, তেঁতলীৰ পানী। সেইটো প্ৰচেছটো আমাৰ ৰেডি হৈ গ'ল। ইয়াতে খালি আমি বেছিকৈ এতিয়া পানী দিব লাগিব, বৰফ দিব লাগিব, যিহেতু ফুচকা ইমান গৰম পৰিছে। তেঁতলী পানী এতিয়া ঠাণ্ডা খাব বিচাৰিব, সেইটো কাৰণে ইয়াতে মই বৰফ দি দিম। হেল্ল' গাইজ, মই পাহৰিয়ে গৈছিলোঁ এইটো ক'বৰ কাৰণে। এতিয়া আলুৰ প্ৰচেছটো আছেই কৰিবলৈ। এই আলু ডাঙৰকৈ বইল দিছিলোঁ। আলু চাটনিটো লাগিবই, যিহেতু ফুচকা খালে আলুটোৱে মেইন। আমি এতিয়া আলুবিলাক গুচাই লৈছোঁ। অসুবিধা হৈছে, নিজে কেমেৰা ধৰিব লগা হৈছে। এইবিলাক কৰিবৰ কাৰণে মই আজিকালি একো ৰেচিপি দিব নোৱাৰোঁ, কেমেৰা ধৰিব নোৱাৰোঁ, আৰু কোনো নাই হেল্প কৰিবলৈ। মই এখন হাতেৰে কেমেৰা ধৰি আছোঁ, এখন হাতেৰে আলু গুচাই আছোঁ, দেখিছে। এতিয়া আমি আলু চাটনিটো বনাম। আলুটো চাটনি বনাবলৈ একো নকৰোঁ, ইয়াতে কেৱল অকণমান জলকীয়া গুড়া দি দিম, আৰু বেলেগ একো নিদিওঁ, যিহেতু চাটনিবিলাক বহুত হেভি হৈছে, বহুত জ্বলা দিছোঁ, এইটো কাৰণে ইয়াতে বেছি জ্বলা নিদিওঁ। আলুখিনিত মই খালি দিম পিঁয়াজ আৰু
জলকীয়া নিমখ সেনেকৈ কৰি দিম, কিন্তু বেছি জ্বলা নিদিওঁ, স্লাইট কেঁচা জলকীয়া দুটামান কাটি দিম। আৰু মই আলু গুচাইছোঁ। মই ভাবিছিলোঁ বহুত ইজি, কিন্তু নহয়। যিহেতু অকণমান ফুচকা বনাই ঘৰত খাবৰ কাৰণে তেতিয়া ইজি, কিন্তু দোকানত বেচিবৰ কাৰণে ভাবিছিলোঁ অলপমান আজি বেছি চাম, কিন্তু নাই, একদম ইজি নহয়। আলু গুচাব লাগিব, আলু চাটনি বনাব লাগিব, ফুচকা বনাবলৈ হ'লে জলকীয়া চাটনি এক্সট্ৰাকৈ বনাব লাগিব, পানীখিনি এক্সট্ৰা বনাব লাগিব, আৰু ইয়াত পুদিনা চাটনি এক্সট্ৰা বনাব লাগিব। চ' ট্ৰাই কৰিছোঁ, ভাল লাগে যদি পিছলৈ যদি ভাল লাগে, চবে খাই ভাল পায়, তেতিয়াহ'লে মই বনাই যাম। চ' মই বনাই আছোঁ এতিয়া। চ' ফ্ৰেণ্ডছ, গোটেইখিনি ফুচকা বনা হোৱাৰ পিছত কেনেকৈ দিম সেইখিনি মই ভিডিঅ' লৈ আপোনালোকক দি আছোঁ। চ' ফ্ৰেণ্ডছ, এয়া মই ওলাই ল'লোঁ, যিহেতু আজি বিহু আছে, বিহুত এয়া ফুচকা বনাই বিক্ৰী কৰিম। কিমান বিক্ৰী কৰোঁ নাজানো, আধা কিলো ভাজোঁতে মোৰ অৱস্থা বেয়া হৈ গৈছে। ফ্ৰেণ্ডছ, ফাইনেলি আমাৰ ফুচকাৰ দোকান এয়া। কেনেকুৱা আহিছে পোৱালিকেইটা? কেনেকুৱা আহিছে ফুচকা? লাজ কৰিছে যে কিয়? সঁচাটো কবি, ভাল হৈছে যে ভাল, বেয়া হৈছে তো বেয়া। টেষ্টি না? এয়া আমাৰ ফুচকাৰ দোকান, মোৰ দোকানৰ সন্মুখতে বঢ়াই দিছে এয়া ফুচকাৰ দোকান। মোৰ বান্ধৱীজনী মোক অলপমান হেল্প কৰিছে। চ' চাওঁ কি হয়, ভাল পাইছে খাই পেলাই চবে। আলু বইল দিব লাগিব আৰু এতিয়া। এয়া মেখেলা চাদৰ পিন্ধি ফুচকা বিক্ৰী কৰি আছোঁ।